আৰু মানুহৰ মাজত সেই সময়ত বহুতো বিভেদ আছিল, জাতিভেদ আছিল, অস্পৃশ্যতা আছিল। কিন্তু তেখেতে সকলোকে এক কৰি নামঘৰলৈ আনিলে আৰু নামঘৰলৈ যেতিয়া যায় তেতিয়া প্ৰতিজন ব্যক্তিয়ে একোজন ভকত হয়। তাত কোনো নাম তেখেতৰ নাথাকে, তেখেতৰ অন্য কোনো পৰিচয় নাথাকে, তেখেত ভকত হৈ যায়। আৰু নামঘৰলৈ যাওঁতে তেখেতে শুদ্ধ ৰূপেৰে যায়। তেখেতে যিজন ভকতেই নামঘৰলৈ যায় তেখেতক ভকত বুলি কোৱা হয়। নামঘৰত গৈ গুৰুসেৱা কৰে, কৃষ্ণৰ নাম লয়, তেওঁ আধ্যাত্মিক উন্নতিৰ কাৰণে কীৰ্তন কৰে। তেখেতসকলৰ পৰিচয় একমাত্ৰ হয় ভকত। ইজনে সিজনক ভকত বুলি সম্বোধন কৰে। আৰু তাত কি জাতৰ, কোন ধৰ্মৰ নাথাকে, চব এক ধৰ্মতে হয়। এক ধৰ্ম সনাতন ধৰ্ম, নাম ধৰ্ম গুৰুজনাই প্ৰচাৰ কৰিলে। আৰু অসমীয়া জাতিটো এটা জাতি ৰূপে গঢ় দিলে। মানুহে সেই সময়ত কেনেকে থাকিব লাগে নাজানিছিল, কেনেকে শুদ্ধভাৱে থাকিব নাজানিছিল। তেওঁ সেই সময়ত মানুহে গা পা ধোৱাটো গতিকে গুৰুজনাই কেনেকে গা পা ধুব লাগে, হাত ভৰি ধুব লাগে, চাফ চিকুণ হ'ব লাগে, এইখিনি শিকালে। তাৰপিছত তেওঁলোকক কেনেকৈ পোচাক পৰিচ্ছদ ল'ব লাগে সেই শিকালে। আৰু মানুহ ল'বলৈ হ'লে ভগৱানক অৰ্পণ কৰিব লাগিব। তেওঁ সেইকাৰণে এক নাম ধৰ্মত শৰণ দি আধ্যাত্মিক দিশত আগবঢ়ালে। আজি আপোনালোকে ইয়াত যিখিনি দেখা পালে তেওঁৰ সেইখিনি গোটেইখিনি তেওঁৰে সৃষ্টি। গুৰুজনাই জাতিটোক সকলো ধৰণৰ দিলে। আজি আমাৰ যদি কাৰোবাৰ মাজত কিবা মনোমালিন্য থাকে, কাৰোবাৰ মাজত কিবা কাজিয়া থাকে, কাজিয়া পেচাল থাকে, সেইবিলাকো যাতে যি আমাৰ আজি আদালত হৈছে, আদালতে বিচাৰ কৰে, কিন্তু আমাৰ নামঘৰত তেখেতে সেই বিচাৰৰ ব্যৱস্থা কৰিলে। এজন দোষীক শাস্তি দিলে সেই দোষীজন আৰু বেছি দোষী হৈ যাব পাৰে, কিন্তু তেওঁক সংস্কাৰ কৰিলে তেওঁ আকৌ মানুহৰ পৰা ঘূৰি আহিব পাৰে। সেয়ে গুৰুজনাই নামঘৰত এই কথাও ল'লে যাতে দোষীজনে সমাজৰ আগত গৈ তামোল পাণ কৰাই দি ক্ষমা মাৰ্জনা কৰে আৰু সকলোৱে জয়ধ্বনি দি হৰি ৰাম কৰি তেখেতক ক্ষমা প্ৰাৰ্থনা কৰে। আৰু তেখেতে এই মুহূৰ্তৰ পৰা শুদ্ধ হৈ যায় আৰু তেওঁ সেই পাপ আৰু দ্বিতীয়বাৰ নকৰে। অস্পৃশ্যতা যিটো আছিলে, জাতিভেদ আছিলে, তেওঁ সেইটো নাইকিয়া কৰি এটা ডাঙৰ অসমীয়া জাতিক গঢ় দিলে। ইয়াত কোনো মিলি দেউৰী কছাৰী পুৰুষ কলিতা একো নাই, খালি এটা জাতি হ'ল অসমীয়া জাতি। একে গুৰুৰ ঈশ্বৰ, এজন ঈশ্বৰৰ নাম ল'বলৈ তেখেতে শিকালে। সেয়েহে তেখেতৰ সকলো জাতিৰে
পৰম ভক্তসকল আছিল। গাৰোৰ ভকত আছিল তেখেতৰ, বগাৰ ভকত আছিল, নৰোত্তম গোসাঁই আছিল, গাৰোৰ গোবিন্দ দাতা আছিল। সেইধৰণে তেখেতে সেই জাতিটোক এটা মহান জাতি কৰি তুলিলে আৰু আমাৰ সাংস্কৃতিক যিটো আজি আপোনালোকে দেখা পালে, সেই সাংস্কৃতিক শিক্ষাখিনি দিলে। মানুহৰ সুস্বাস্থ্যৰ কাৰণে তেখেতে মাটি আখৰাকে আদি কৰি এই শিক্ষাখিনি দিলে। এইখিনি আজি বৰ্তমান যুগত যিবিলাক আমাৰ শাৰীৰিক শিক্ষা দিয়া হয়, সেই শিক্ষাখিনি সেই তেতিয়াই গুৰুজনাই আৰম্ভ কৰিছিল আৰু আজি সেইখিনি প্ৰতিফলিত হৈছিল। মাটি আখৰাটো এনেকুৱা এটা আখৰা, এনেকুৱা এটা শাৰীৰিক চৰ্চা যিটোৱে এটা শিশুক সুস্বাস্থ্য প্ৰদান কৰি ৰাখে আৰু তেওঁ 100 বছৰলৈ, কমেও 120 বছৰলৈ সুস্বাস্থ্যৰে থাকিব পাৰে যদি এই কথাখিনি মানি চলে। আটাইতকৈ ডাঙৰ কথা হ'ল যে গুৰুজনাই আমাক এক কৰিলে আৰু আমি এটা জাতি হিচাপে প্ৰতিষ্ঠিত হৈছোঁ। আমাৰ যিটো সংস্কাৰ আজি বিশ্ব ভিতৰতে প্ৰসিদ্ধ হৈছে, সকলোৱে আজি একমুখে স্বীকাৰ কৰিছে যে এই গুৰুজনাৰ যি শিক্ষা, সেই শিক্ষা আগতে হয়তো বিশ্বত কিমান প্ৰচাৰ নাছিলে, এতিয়া প্ৰচাৰ হৈছে। তেখেতসকলে গম পাইছে যে এই শিক্ষা সঁচাকেই বৰ উন্নত। আপোনালোকে গম পাইছে যে তেখেতে গোটেই ভাৰতবৰ্ষ বহুবাৰ ভ্ৰমণ কৰি গোটেই ভাৰতবৰ্ষৰ ভাল ভাল বস্তুবিলাক আনি আমাৰ মাজত দিলে আৰু আমাৰ যিটো সংস্কৃতি আছে ইয়াতে গোটেই ভাৰতবৰ্ষৰ সকলোখিনিয়ে আছে। আজি গুৰুজনাৰ তিথিত মই আপোনাসকলৰ প্ৰতি আহ্বান জনাইছোঁ। আজি আমাৰ আউনীআটী বিজ্ঞান নিকেতনে আমাৰ প্ৰচেষ্টা হৈছে যে গুৰুজনাৰ আদৰ্শৰে আমাৰ শিশুসকলক মানুহৰূপে গঢ় তোলাৰ। সেয়ে মই ইয়াতেই আজি মঞ্চতেই আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলে গুৰুজনাৰ আদৰ্শৰে যিধৰণে আমাৰ শিশুসকলক শিক্ষা দিছে, এই অভিভাৱকসকলে দেখি আনন্দ পাইছে। আমি তেওঁৰ আদৰ্শৰে একত্ৰিত হৈ এটা জাতি হৈ থাকিব লাগে। আমাৰ মাজত কোনো ভেদভাৱ থাকিব নালাগে। আমি এক অসমীয়া জাতি, আমাৰ মাজত কোনো অস্পৃশ্যতা নাই। সেয়ে মই গুৰুজনাৰ প্ৰতি প্ৰণাম জনাই মই